Hello everyone, good morning. Welcome to our channel. আমাৰ যেটো আসাম এণ্ড ইটস কালচাৰ যেটো ভিডিও সিৰিজ ষ্টাৰ্ট কৰিছো অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ জনজাতিসমূহৰ যিসমূহ সংস্কৃতি যি গুৰুত্বপূৰ্ণ ধৰক আমি সেই জনগোষ্ঠীটোৰ বিষয়ে জানিব লাগে সেই তথ্যখিনি মই লৈ আহিছো সেইটো ভিডিও সিৰিজ ইতিমধ্যে ষ্টাৰ্ট কৰিছো এটা ভিডিও ইতিমধ্যে আপলোড কৰিছো তো আজি আমি জানিম অসমৰ এটা অন্যতম জনগোষ্ঠী তিৱা জাতিৰ বিষয়ে তিৱা জাতি ইম্পৰ্টেন্ট ফেষ্টিভেল অৰ্থাৎ উৎসৱ বা তেওঁলোকৰ ড্ৰেছ কোডটো আমি বিষয়ে জানিম তেওঁলোকৰ খাদ্যাভ্যাসৰ বিষয়ে জানিম তেওঁলোক কোৰ আছিলে বা কোন কোন জিলাত তেওঁলোকৰ বসতি প্ৰধান বেছি তেওঁলোক আছে কোন কোন জিলাত অসমৰ কেইখন জিলাত বসতি বেছিকৈ আছে আমি সেই গোটেইখিনি ডাটাখিনি আমি ইয়াতে জানিম যাতে আমাৰ যিসমূহ এক্সাম হয় সেই এক্সামসমূহত আমি সেই গোটেই যি যেনে ধৰণৰ কুৱেশ্যন নহওক তিৱা জাতিৰ ওপৰত ভিত্তি কৰি বা এটা জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি যেনে ধৰণৰ প্ৰশ্নই নহওক আমি সেই সকলোখিনি প্ৰশ্ন যাতে সমাধান কৰিব পাৰোঁ ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়াহে গোটেই বস্তুখিনি বুজি পোৱা যাব আধাতে যদি স্কিপ কৰে তেতিয়াহ'লে আপোনালোকৰ নিজৰে লোকচান তো ঠিক আছে আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ তো কথাটো হ'ল তিৱা লোকসকল হৈছে অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী সেইটো সকলোৱে জানে ইণ্ডিজেনাছ ট্ৰাইব এওঁলোক চীনা তিব্বতীয় ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাৰ জনগোষ্ঠী অসমৰ মেইনলি নগাঁও মৰিগাঁও কাৰ্বি আংলং জিলাতে এওঁলোকৰ ঘাই বসতি যদিও কামৰূপ জিলাৰ ক'ত ক'ত আছে দক্ষিণ পূব অংশত লখিমপুৰ জিলাৰ কেইখনমান গাঁৱত আৰু যোৰহাটৰ ওচৰৰ তিতাবৰ কিছু সংখ্যক তিৱা লোক আছে অৰ্থাৎ মেইনলি ক'ত ক'ত আছে নগাঁও মৰিগাঁও তাৰপিছত ক'ত আছে কাৰ্বি আংলং তাৰপিছতে আৰু অসমৰ বাকী কেইখনমান জিলাতো আছে কামৰূপ জিলাৰ দক্ষিণ পূব অংশত আছে কিছু লোক লখিমপুৰ জিলাত আছে তাৰপিছত যোৰহাটত আছে তো সেইখিনি হৈছে বেছিক কথা তাৰপিছতে আমি আহিলোঁ পূবে এই জনজাতিৰ লোকসকলক লালুং নামেৰে পৰিচিত আছিলে যদিও বৰ্তমান এওঁলোকে নিজকে তিৱা বুলি চিনাকি দিহে ভাল পায় অৰ্থাৎ আগতে তিৱা লোকসকলক কি বুলি কোৱা হৈছিলে লালুং বুলি কোৱা হৈছিলে বৰ্তমান তেওঁলোকে কি ভাবে নিজকে তিৱা বুলি পৰিচয় দিহে তেওঁলোকে ভাল পায় কাৰ্বিসকলৰ লগত তিৱাসকলৰ যথেষ্ট সাদৃশ্য দেখা যায় আৰু সেইটো কথা হয়ও কাৰ্বি জনগোষ্ঠী আৰু তিৱা জনগোষ্ঠীৰ মাজত যথেষ্টখিনি তেওঁলোকৰ দেহৰ গঠন প্ৰণালীয়ে হওক সাজ পোছাকে হওক খাদ্যাভ্যাসে হওক অলপমান মানে মিল থকা যেন লাগে কিন্তু দুইটাই পৃথক পৃথক জনগোষ্ঠী সেইটো আপোনালোকে কনফিউজ নহ'ব দুইটাই পৃথক পৃথক জনগোষ্ঠী খালি তেওঁলোকৰ ড্ৰেছ পোছাক তেওঁলোকৰ শাৰীৰিক গঠন আৰু তেওঁলোকৰ খাদ্যাভ্যাস বা থকাৰ ধৰণকৰণ সেই গোটেইখিনি দুইটা জনগোষ্ঠীৰ অলপমান মানে মিলে ঠিক আছে সাদৃশ্য আছে তেওঁলোকে ব্যৱহাৰ কৰা উপাধিসমূহ হৈছে বৰদলৈ দেউৰী লিখে হুকাই আমচি ড্ৰংলি পামচং মান্তা লালুং কোঁৱৰ পাতৰ আদি এতিয়া আপোনালোকে এই উপাধিসমূহ যোনে লিখে সেই উপাধিটো জানিলেই আপোনালোকে গম পাই যাব যে লোকজন কোন জনগোষ্ঠীৰ বৰদলৈ দেউৰী হুকাই আমচি ড্ৰংলি পামচং মান্তা লালুং কোঁৱৰ পাতৰ আদি কোন জনগোষ্ঠীৰ মানুহে উপাধি হিচাপে লিখে তিৱা জনগোষ্ঠীৰ লোকসকলে তাৰপিছত আমি তিৱাৰ লোকসকলৰ মূল উৎসৱসমূহ যদি চাওঁ উৎসৱ কি আছে তাতে আমি দেখিম যে বৈশাখ বিহু তেওঁলোকে কয় যিটো বহাগ বিহুৱে হয় বহাগ মাহৰ প্ৰথম বুধবাৰে পালন কৰে সেইটো মনত ৰাখিব আপোনালোকে জংকং পূজা তিৱা লোকসকলে বহুত পূজা পাতে তেওঁলোক প্ৰধানত মহাদেৱৰ ভক্ত তো তেওঁলোকে বহুত তেনেকুৱা ধৰণৰ পূজা পাতে তেনেকুৱা এভাগ পূজা হৈছে জংকং পূজা তিৱা লোকসকলে লক্ষী দেৱীক পূজা কৰে জংকং পূজাত কি কৰে লক্ষী দেৱীক পূজা কৰে ঠিক আছে এয়া পূজাৰ দৃশ্য আপোনালোকে দেখিছে তাৰপিছত বৰদ পূজাক কি বুলি কোৱা হয় কুমাৰী পূজা বুলিও কোৱা হয় কিয়নো এগৰাকী কুমাৰী ছোৱালীক ব্ৰতেশ্বৰী পাৰ্বতী দেৱীৰ অৱতাৰ হিচাপে গণ্য কৰি এই পূজা পালন কৰা হয় বৈশাখ বিহু জংকং পূজা বৰদ পূজা মনত ৰাখি যাব
যদি আপোনালোকে লিখি ল'ব বিচাৰে নোট ডাউন কৰিব বিচাৰে নোট ডাউন কৰি লওক। তাৰপিছত লাংখুন পূজা। লাংখুন পূজাও কি হয়, কাতি মাহৰ শেষ বা আঘোণ মাহত পালন কৰা হয়। অৰ্থাৎ কাতি মাহৰ শেষত নহ'লে আঘোণ মাহৰ প্ৰথম সপ্তাহতে এই লাংখুন পূজা পালন কৰা হয়। তাৰপিছতে আৰু কেইভাগমান ফেষ্টিভেল হৈছে ইয়ালিং, ছগ্ৰামিছোৱা, জহং, মাই পাথালা, ৱানচোৱা। মনত ৰাখিব। এতিয়া আপোনালোকে গম পালে ইম্পৰ্টেণ্ট ফেষ্টিভেল কি পালন কৰে তিৱাসকলে। বৈশাখ বিহু, জংকং পূজা, বৰদ পূজা, লাংখুন পূজা, ইয়ালিং, ছগ্ৰামিছোৱা, জহং, মাই পাথালা, ৱানচোৱা। ক্লিয়াৰ হ'ল কথাখিনি? নোট কৰি ল'ব যদি পাহৰি যায়। আৰু এইখিনি মনত ৰাখিবলৈ অলপমান দিগদাৰ হয় নামসমূহ, আমাৰ এক্সেণ্ট কেইটা যিহেতু সেইবোৰ হৈছে জনগোষ্ঠীয় শব্দ, সেইকাৰণে এই ভিডিঅ'সমূহ আপোনালোকে ৰিপিটেডলি শুনি থাকক। যদি ভিডিঅ'টো চাবলৈ মন নাই তেতিয়াহ'লে প্লে কৰি পেলাই ছাইডত ৰাখি থৈ দিয়ক, যাতে আপোনালোকে শুনি থাকে। সেই শুনি এটা টাইমত কি হ'ব, আপোনালোকৰ অট'মেটিকলি মনত ৰখি যাব। তাৰপিছতে পোচাকত যদি আমি চাওঁ, ড্ৰেছ কোডটো যদি চাওঁ তিৱাসকলৰ, তিৱা মহিলাসকলে কি কৰে, ঠংগালি নামৰ কঁকাল বন্ধা পৰিধান কৰে। এই কঁকালত তেওঁলোকে কি পিন্ধে, ঠংগালি নামৰ এবিধ বস্ত্ৰ পিন্ধে। সাধাৰণতে তিৱা পুৰুষে নিমাই চোলা নামৰ ধুতি আৰু থাগলা নামৰ চোলা পিন্ধে। ইয়াতে দেখিছে তিৱা লোকসকলে অলপ ধুতিৰ নিচিনা এখন কাপোৰ পিন্ধিছে তেওঁলোকে। এইখনক কি বুলি কোৱা হয়, নিমাই চোলা নামৰ ধুতি, নিমাই চোলা। আৰু এইটো এটা চোলা পিন্ধিছে, এই চোলাটো কি বুলি কোৱা হ'ব, থাগলা। চোলাটোৰ নাম হৈছে থাগলা, আৰু এই ধুতিৰ আকাৰৰ যিখন বস্ত্ৰ পিন্ধিছে সেই কাপোৰটোৰ নাম কি হ'ব, নিমাই চোলা। তিৱাসকলৰ পৰম্পৰাগত সাজ পোছাক, তিৱা লোকসকলৰ পৰম্পৰাগত সাজ পোছাক জস্কাই, তিৱা মহিলাই পিন্ধা দখনাৰ দৰে চাদৰ। বড়োসকলে যি দখনাৰ দৰে দখনা এখন আছে তেওঁলোকৰ, বড়ো মহিলাসকলৰ, ঠিক সেইদৰে জস্কাইও তিৱা মহিলাই পিন্ধা দখনাৰ দৰে এখন চাদৰ। ফাচকাই হৈছে বুকুত পিন্ধা ফুলাম চাদৰ। এইখন দেখিছে আপোনালোকে, ফাচকাই। তাৰপিছতে ফাগুৰি, তিৱা পুৰুষে মূৰত বন্ধা পাগুৰি। এইটো দেখিছেনে, এটা পাগুৰি বান্ধি আছে মানুহখিনিয়ে, এটা পাগুৰি আপোনালোকে দেখিছেনে? এই পাগুৰিটোক কি বুলি কোৱা হয়, ফাগুৰি। তাৰপিছত ফালি, তিৱাসকলৰ পৰম্পৰাগত গামোচা। আৰু এখন গামোচা লৈ আছে আপোনালোকে দেখিছে, এখন গামোচা। এই গামোচাখনক কি বুলি কোৱা হয়, ফালি। ফুইচালো ডিঙিত পিন্ধা পইচাৰ মণি বা মালা। ডিঙিত এডাল মালা পিন্ধে, সেই মালাডালক কি বুলি কোৱা হয়, ফুইচালো। ডিঙিত পিন্ধা পইচাৰ মণি বা মালা। এই ছোৱালীজনীয়ে দেখিছে এডাল মালা পিন্ধিছে, এনেকুৱা সৰু সৰু কইনছ লগাই পেলাই তেওঁলোকে এডাল মালা পিন্ধিছে। সেই মালাডালক কি বুলি কোৱা হয়, কইনছৰ নিচিনা কিবা এনেকুৱা লগাই পেলাই ৰাউণ্ড শেপৰ, চাৰ্কুল শেপৰ কিবা লগাই পেলাই তেওঁলোকে পিন্ধিছে। সেই মালাডালক কি বুলি কোৱা হয়, ফুইচালো। ঠিক আছে, ক্লিয়াৰ হ'ল? মনত ৰাখি যাব, বহুত ইম্পৰ্টেণ্ট হয়। অসমৰ প্ৰতিটো এক্সামতে এটা নহয় এটা অসমৰ জনগোষ্ঠীসমূহৰ ফেষ্টিভেলৰ বিষয়ে সুধিব পাৰে, বা ড্ৰেছ কোডৰ বিষয়ে সুধিব পাৰে, বা তেওঁলোকৰ কিবা খাদ্যৰ কথা সুধিব পাৰে। তো সেইখিনি এইকেইটা মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আপোনালোকে স্কিপ নকৰিব। খাদ্যৰ কথা যদি কোৱা হয়, তিৱা লোকসকলে কি কৰে, একচেণ্ট হ'ব, তিৱাসকলৰ জু নামৰ এবিধ চাউলৰ পৰা তৈয়াৰ কৰা বিয়েৰ তেওঁলোকে নিৰ্মাণ কৰে। সেইটো জু খাই আছে। তো তিৱাসকলৰ চাউলৰ পৰা তৈয়াৰ কৰা মদটোৰ নাম কি হয়, জু বা জৌ। তিৱা লালুংসকলৰ অতীতত তেওঁলোকে শাসন কৰিছিল। অসমৰ ইতিহাসৰ যদি আপোনালোকে ভিডিঅ' চাইছে মোৰ, তাতে মই পঢ়াইছোৱেই। তাতে কেইখনমান ৰাজ্যৰ কথা আছে। এখন হৈছে গোভা ৰাজ্য, নেলি ৰাজ্য, খোলা, চহৰী আদি সৰু সৰু ৰাজ্য পাতি তেওঁলোকে কি কৰিছিলে, শাসন কৰিছিলে। তেওঁলোকৰ ৰাজ্যসমূহ বহুত ডাঙৰ ডাঙৰ নাছিলে, কিন্তু সৰু সৰু ৰাজ্য পাতি পেলাই তেওঁলোকে শাসন কৰিছে। গোভা ৰাজ্যৰ কথা আপোনালোক সকলোৱে জানে, নেলি ৰাজ্যৰ কথাও জানে, খোলা আছে, চহৰী আছে আদি সৰু সৰু ৰাজ্য পাতি পেলাই তেওঁলোকে এসময়ত শাসন কৰিছিলে। আৰু তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়,
জোনবিল মেলা হয় এইটো আপোনাৰ জোনবিল মেলা হয় জানুৱাৰী মাহত মাঘ বিহুৰ পিছতে এই জোনবিল মেলা অনুষ্ঠিত হয় জোনবিল মেলাৰ এটা বিশেষত্ব হৈছে এখন জোনবিল মেলাৰ দৃশ্য দেখিছে জোনবিল মেলাৰ এটা বিশেষত্ব হৈছে ইয়াতে কি কৰে বিনিময় প্ৰথাৰ যোগেদি তেওঁলোকে বস্তু ক্ৰয় কৰে সেই নিয়মটো বেলেগ আপোনাৰ পইচা দিও বস্তু কিনে কিন্তু ইয়াতে এটা নিয়ম হয় যে এইটো নিয়ম কৰে পাহাৰৰ পৰা মামা মামীসকল নামি আহে পাহাৰত যিসকল তিৱা লোক বাস কৰি আছে তেওঁলোক নামি আহে আৰু ভৈয়ামত থকা লোকসকলৰ মাজত বস্তু আদান প্ৰদান হয় সেই পৰম্পৰাগত যেতিয়া পুৰণি কালতে তেওঁলোকে যি বিনিময় প্ৰথাৰ মাধ্যমেৰে তেওঁলোকে বস্তু ক্ৰয় বিক্ৰয় কৰিছিলে সেই প্ৰক্ৰিয়াটো এতিয়াও এই জোনবিল মেলাখনত দেখিবলৈ পোৱা যায় আৰু জোনবিল মেলাৰ এইটো হৈছে এটা ইম্পৰ্টেণ্ট মানে বৈশিষ্ট্য ইয়াতে দেখিছে তেওঁলোকে সামগ্ৰী উলিয়াই থৈ দিছে বিক্ৰীৰ বাবে আৰু জোনবিল মেলা ক'ত হয় জাগিৰোড মনত ৰাখিব ইম্পৰ্টেণ্ট তো আমি তিৱা জনগোষ্ঠীৰ বিষয়ে পঢ়িলো তিৱা জাতিৰ বিষয়ে পঢ়িলো যিখিনি জানিব লাগে কথা আৰু এটা এইটো দেখিছে এই গড়টো হৈছে এই গড়ভাগ হৈছে জোঙাল বলহুৰ ক'ত আছে ৰহাত আছে জোঙাল বলহু গড় আপোনালোকে যদি ৰহা ফালেদি গৈছে বাইপাছ হৈ তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই গড়ভাগ দেখিছে আৰু এই জোঙাল বলহুৰ মূৰ্তিটো আজি অলপ দিনৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰিছিলে ঠিক আছে তো তিৱা জাতিৰ বিষয়ে জানিব লগা আমাৰ এক্সাম ওৰিয়েণ্টেড এইখিনি আছিলে আৰু যিখিনি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনি মই লৈ আহিছোঁ আৰু বহুত কথা এটা জাতিৰ বিষয়ে ইমান সীমিত কথাৰে আমি সীমাবদ্ধ হ'ব নোৱাৰোঁ জানিবৰ বাবে আৰু বহুত কথা আছে জানিব লগা কিন্তু আমি সেইখিনি লাহে লাহে জানিম আমি প্ৰথমতে আমি আমাৰ যি এক্সাম ওৰিয়েণ্টেড আমি যিহেতু আমাৰ এটা গ'ল এটা আছে এক্সামৰ কাৰণে আমি এক্সামে যি বিচাৰে এক্সামৰ চিলেবাছে যি কয় আমি সেই মতেহে পঢ়িবলৈ লাগিব তেতিয়াহে এটা চাকৰি পাবলৈ সক্ষম হ'ম সেইকাৰণে এক্সাম ওৰিয়েণ্টেড প্ৰশ্ন যিখিনি আমি জানিব লাগে সেইখিনিহে লৈ আহিছোঁ ঠিক আছে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক আৰু কিবা যদি জানিব লগা আছে কিবা সুধিব লগা আছে তেতিয়া কমেণ্টত লিখি পেলাই আপোনালোকে ক'ব পাৰে বা সুধিব পাৰে ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ যদি ৰেগুলাৰ পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব থেংক ইউ